কিছুদিনৰ আগতে দেখা গ'ল এগৰাকী মানসিক বিকাৰগ্ৰস্তা নাৰী। তেওঁৰ এহাতে তেওঁৰ পেটৰ নাৰীৰে সৈতে এটি নৱজাত শিশু। সেই শিশুটিক দেখি এগৰাকী মহিলাৰ অনুভৱ প্ৰকাশ কৰা হৈছে এই কাহিনীৰ জৰিয়তে। বলকচোন কাহিনীৰ মাজলৈ আগবাঢ়ো। সামাজিক মাধ্যমত ফটোখন দেখি অবুজ বেদনাত হাহাকাৰ কৰি উঠিল বুকুখন। তাইৰ ঘৰ ক'ত, নাম কি নাজানো। হয়তো তাইৰ নাম কোনেও নাজানে। ফটোখন দেখি মনলৈ আহিল অদ্ভুত অনুভৱ। হয়তো গাঁৱৰ ধূলিপথৰ দৰে তাইকো সকলোৱে পদদলিত কৰি আগুৱাই যায়। কেতিয়াবা তাই হাঁহে, কেতিয়াবা নিজেই কথা কয়। এইখিনিতে মানুহে তাইক মানসিক বিকাৰগ্ৰস্ত বুলি কয়। হয়তো মানসিক ভাৰসাম্য হেৰুৱাৰ পাছত তাই আৰু মানুহ নহ'ল। তাইৰ প্ৰতি সমাজৰ দায়িত্বও নাথাকিল। তাই কেৱল উপেক্ষাৰ এটা বস্তু, পাগলী। মানসিক বিকাৰগ্ৰস্ত হৈ ৰ'ল। ৰাতিবোৰ কিজানি তাইৰ আটাইতকৈ ডাঙৰ শত্ৰু। তাই কি খায়, ক'ত শুৱে, কেতিয়া উঠে, অধিকাংশই হয়তোবা কোনেও নাজানে। জানিবলৈও কাৰো ইচ্ছাও নাথাকে। কিয়নো অসহায় মানুহৰ সুৰক্ষাৰ দায়িত্ব ল'বলৈ সমাজে সদায়েই ব্যস্ততাৰ অজুহাত দেখুৱায়। এয়াই সমাজ, এয়াই নিয়ম। কিন্তু সেই ব্যস্ততাৰ আঁৰতেই লুকাই আছিল কোনো নৰমাংস লোভীৰ ঘৃণনীয় দৃষ্টি আৰু নিষ্ঠুৰ পাপিষ্ঠ হাত। তাই চিঞৰিব নাজানিলে, বুজাবও নোৱাৰিলে। আৰু সেই নীৰৱতাকেই কোনোবাই নিজৰ অপৰাধ ঢাকিবলৈ ব্যৱহাৰ কৰিলে। ফলশ্ৰুতিত তাইৰ বুকুত এয়া নৱজাত শিশু। শিশুটোৱে কান্দে, কিন্তু তাই নিৰ্বিকাৰ। তাইৰ চকুত নাই আবেগ, আছে নিঃশব্দ অশ্ৰুহীন কান্দোন। তাই নাজানে এই শিশুটো তাইৰ কোলালৈ কেনেকৈ আহিল, কিয় আহিল। মাথো বুকুৰ উষ্ণতাত তাই শিশুটিক আঁকোৱালি ধৰে। কাৰণ তাইৰ মাতৃত্বৰ অনুভৱ পাগল নহয়। তাইৰ মন বিভ্ৰান্ত হ'ব পাৰে, কিন্তু হৃদয়খন তেতিয়াও মাকৰ মমতাৰে ধপধপাই থাকে। অতদিনে অৱহেলিত তাইক সমাজে এতিয়াহে চালে। আচৰিত হ'ল সকলো। কিছুমানে মুখ ঢাকিলে, কিছুমানে কটাক্ষ কৰিলে, কিন্তু কোনোৱে নুসুধিলে এই শিশুটোৰ পিতৃ কোন। এই মহিলাগৰাকী কিয় সুৰক্ষিত নাছিল। অপৰাধীৰ সন্ধানৰ ঠাইত আৰম্ভ হ'ল অপমানৰ আলোচনা। দোষী নহ'ল অন্যায় কৰোঁতাজন, দোষী হ'ল তাই। কাৰণ তাই অসহায়, তাই কথা ক'ব নোৱাৰা, মানসিক বিকাৰগ্ৰস্তা বা পাগলী। হয়তো এই হিম শীতল আজিৰ নিশাও তাই কোনো পথৰ কাষত বা কোনো বন্ধ দোকান বা কাৰোবাৰ ঘৰৰ বাৰান্দাত বহি আছে। হয়তো তাইৰ এহাতে ভয়, আনহাতে শিশু। এফালে মাতৃত্ব, আনফালে নিৰন্তৰ বিপদ। এগৰাকী বিকাৰগ্ৰস্ত মহিলা বুলি সমাজে তাইক বুজাব নোৱাৰে বুলি সিদ্ধান্ত লৈছে। কিন্তু সমাজে হয়তো নিজেই বুজি নাপায় এই ব্যৰ্থতাৰ মূল্য কিমান ভয়ংকৰ। এইটো কেৱল এটা দুখজনক কাহিনী নহয়, এইটো এটা নিন্দনীয় সত্য। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ নীৰৱ চিঞৰো য'ত সুৰক্ষিত নহয়, তেতিয়া সেই সমাজখন জানো নিজেই বিকাৰগ্ৰস্ত নহয়নে? হয়, সেই সমাজখনৰ লগতে সেই মানসিক বিকাৰগ্ৰস্তাৰ ওপৰত উৎপীড়ন চলোৱা সকলোকেই
মানসিক বিকাৰগ্ৰস্ত বুলিয়েই ক'ব লাগিব।